সকলোকে মোৰ চেনেলৰ আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম যে 2020 বৰ্ষৰ স্বদেশ অধ্যয়নৰ ফাইনেল কুৱেশ্যন পেপাৰখনৰ বিষয়ে। সেই কুৱেশ্যন পেপাৰখনৰ যিকেইটা কুৱেশ্যন আছিল সেই গোটেইকেইটা কুৱেশ্যনৰ আনচাৰ মই বিতংভাৱে আলোচনা কৰিম। আগতে মই এটা ভিডিঅ'ত দিছিলোঁ যে কি কুৱেশ্যন আহিছিল 2020 বৰ্ষৰ স্বদেশ অধ্যয়নত ফাইনেল ইয়াৰত। আজি মই সেই কুৱেশ্যন কেইটাৰ আনচাৰ কেইটাৰ বিষয়ে আলোচনা কৰিম। 2020 চনৰ স্বদেশ অধ্যয়নত যিকেইটা কুৱেশ্যন আহিছিল ভূগোল আৰু বুৰঞ্জী ছেকশ্যনৰ দুইটা ছেকশ্যনৰ সকলো প্ৰশ্ন উত্তৰ শ্বৰ্টৰ পৰা বৰ্ডলৈকে সকলো আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু গতিকে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টেড হ'ব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু সকলোৰে সৈতে শ্বেয়াৰো কৰি দিব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা মোৰ চেনেলত যদি নতুন তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন কৰি দিব, যাতে এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যন সদায় সকলোৰে আগত আপুনি পাই থাকে। আহক আৰু দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই প্ৰথমে কুৱেশ্যনখন ওলাই লৈছোঁ, যিখন 2020 চনৰ স্বদেশ অধ্যয়নৰ কুৱেশ্যন আছিল। কুৱেশ্যনখন মই আগৰ এটা ভিডিঅ'ত আপলোড কৰিছোঁ। কুৱেশ্যনখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে সেই ডিছক্ৰিপশ্যনৰ ভিডিঅ'টো চাই কুৱেশ্যনখিনি চাই ল'ব পাৰে। এতিয়া মই আলোচনা কৰিম এই কুৱেশ্যন কেইটাৰ উত্তৰৰ বিষয়ে। 2020 চনৰ ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়নৰ যিকেইটা কুৱেশ্যন আহিছিল সেইকেইটাৰ বিষয়ে মই আলোচনা কৰিম। কি কুৱেশ্যন আহিছিল সেই উত্তৰবোৰৰ বিষয়ে মই আলোচনা কৰিম। প্ৰথমে আহিছে ভূগোল ছেকশ্যনৰ পৰা। ভূগোল ছেকশ্যনৰ পৰা প্ৰথমে শ্বৰ্ট কুৱেশ্যন ছেকশ্যন এত আহিছে শ্বৰ্ট কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো আছিল ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকাৰ কিমান শতাংশ ভাৰতবৰ্ষৰ পৰিসীমাৰ ভিতৰত পৰিছে। উত্তৰটো হ'ব 2 নম্বৰত যিটো আছিল 33.6%, এইটো হ'ব উত্তৰ। 1 বি যিটো উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি, ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰত থকা নাগালেণ্ড, যিটো অপশ্যন সেই নাগালেণ্ডটো। ইয়াৰ পিছত চি নম্বৰ হৈছে অসমত কিমান প্ৰজাতিৰ বাঘ পোৱা যায়। শুদ্ধ উত্তৰটো হ'ব 42। অসমত 42 প্ৰজাতিৰ বাঘ পোৱা যায়। ইয়াৰ পিছত ডি নম্বৰত কৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত। 4টা অপশ্যন আছে। শুদ্ধ উত্তৰ হ'ব 3 নম্বৰত যিটো আছে শোণিতপুৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। ই নম্বৰ ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেল উৎপাদনৰ কিমান শতাংশ অসমত উৎপাদন হয়। শুদ্ধ উত্তৰ হ'ব 1 নম্বৰত 17% অসমত উৎপাদন হয়। এফ নম্বৰ অসমৰ কোন জিলাত পানীদিহিং অভয়াৰণ্য আছে। শুদ্ধ উত্তৰ হ'ব শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্য আছে। ইয়াৰ পিছত আহিছিল 2 মাৰ্কছৰ 2ৰ এ আছিল অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম। অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাও। বি নম্বৰ অসমৰ আটাইতকৈ বেছি আৰু আটাইতকৈ কম জনসংখ্যাৰ কম ঘনত্বৰ জনবসতি থকা জিলা কেইখনৰ নাম। উত্তৰ অসমৰ আটাইতকৈ বেছি জনবসতিৰ ঘনত্ব থকা জিলাখন হৈছে কামৰূপ মেট্ৰ' আৰু অসমৰ আটাইতকৈ কম জনবসতিৰ ঘনত্ব থকা জিলাখন হৈছে ডিমা হাছাও। 2ৰ চি জৈৱ বিচিত্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা দুটা সূচকৰ নাম। উক্ত সূচক দুটাৰ নাম হ'ল শ্বেনন সূচক আৰু চিম্পছন সূচক। ইয়াৰ পিছত 2ৰ ডি আহিছিল জনপ্ৰিয় দুটা বেলন অভিক্ষেপৰ নাম। উত্তৰ জনপ্ৰিয় দুটা বেলন অভিক্ষেপৰ নাম হৈছে মাৰ্কেটৰ অভিক্ষেপ আৰু মিলাৰ অভিক্ষেপ। এইকেইটা আছিল 2 মাৰ্কছৰ। এতিয়া আহিছে আপোনাৰ 4 মাৰ্কছৰ 5টা কুৱেশ্যন আহিছিল। এইকেইটা এতিয়া আমি আলোচনা কৰিম ভূগোল ছেকশ্যনৰ। 4 মাৰ্কছৰ প্ৰথম যিটো কুৱেশ্যন আছিল 3ৰ এ ব্ৰহ্মপুত্ৰ নদীক কিয় উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয়। উত্তৰ ব্ৰহ্মপুত্ৰৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ ঘনিষ্ঠ সম্পৰ্ক আছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। প্ৰাচীন কালৰে পৰাই ই অসমৰ প্ৰধান জলপথ। অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ কাছ আদিৰো যোগান ধৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীক ব্ৰহ্মপুত্ৰৰ বুকুতেই ফেৰী নাও চলাই মানুহ দুনুহ পাৰ কৰি বস্তু বাহানি পাৰ কৰি এচাম মানুহে নিজৰ জীৱিকাও চলাই আছে। এইদৰে ব্ৰহ্মপুত্ৰই অসমৰ শিল্প বাণিজ্য উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান অধিকাৰ কৰি আছে আৰু ইয়াৰ সুফল উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহলৈ প্ৰসাৰিত হৈছে। সেয়েহে এনেবোৰ সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰ নদীক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয়। 3ৰ বি যিটো আছিল অসমৰ পাহাৰীয়া জিলাকেইখনত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক হোৱাৰ কাৰণবোৰ লিখা। উত্তৰ অসমৰ পাহাৰীয়া জিলাকেইখনত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক হোৱাৰ কাৰণবোৰ হ'ল
কৃষিভূমিৰ অভাৱ, খোৱা পানীৰ নাটনি, বসবাসৰ অনুপযোগী, যাতায়াত আৰু যোগাযোগ ব্যৱস্থা অনুন্নত। ইয়াত মই 4টা কৈছোঁ, আপোনালোকে ইয়াত এই 4টা দিব লাগিব। অসমৰ পাহাৰীয়া জিলা কেইখনত জনসংখ্যাৰ ঘনত্ব কম হোৱাৰ কাৰণ। চ' 3C যিটো আছিল অসমৰ জীৱ বিচিত্ৰতাৰ বৈশিষ্ট্যসমূহ চমুকৈ ব্যাখ্যা কৰা। অসমৰ জীৱ বিচিত্ৰতাৰ বৈশিষ্ট্যসমূহ লিখিব লাগিব। চ' অসমৰ জীৱ বৈচিত্ৰৰ বৈশিষ্ট্যসমূহ হৈছে অৰণ্য বা বনাঞ্চলৰ প্ৰাচুৰ্য 1 নম্বৰ, 2 নম্বৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জালিকা, 3 নম্বৰ আৰ্দ্ৰভূমিৰ পৰিৱেশ তন্ত্ৰ, 4 নম্বৰ গাহনি পৰিৱেশ তন্ত্ৰ, 5 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ। এই 5টা লিখিলে হৈ যাব। অসমৰ জৈৱ বৈচিত্ৰৰ বৈশিষ্ট্যসমূহ 5টা লিখিলে হৈ যাব। ইয়াৰ পিছত কুৱেশ্যনটো আছিল 3D, অসমত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা পিছপৰাৰ ভৌগোলিক কাৰণসমূহ উল্লেখ কৰা। 3D যিটো আছিল অসমৰ পৰিবহণ ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থা পিছপৰাৰ ভৌগোলিক কাৰণসমূহ। উত্তৰ, অসমত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা পিছপৰাৰ ভৌগোলিক কাৰণবোৰ হ'ল অসমৰ প্ৰায় 20% ঠাই পৰ্বত পাহাৰেৰে আৱৰা, থিয়গৰীয়া এডলীয়া পাহাৰ, ঠাইবোৰত পথ আৰু ৰেলপথ নিৰ্মাণ ব্যয়বহুল। 1 নম্বৰ এইটো পইণ্ট। 2 নম্বৰ পইণ্ট, অসম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সোঁমাজতে অৱস্থিত। অঞ্চলটো বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত আৰু ভাৰতৰ প্ৰধান শিল্প উদ্যোগ অঞ্চলৰ পৰা বহু নিলগত হোৱা হেতুকে যোগাযোগ ব্যৱস্থা আশা কৰা মতে পৰ্যাপ্ত নহয়। 3 নম্বৰ, অসমত মৌচুমী কালত বছৰি বৰষুণৰ পৰিমাণ গড়ে প্ৰায় 230 চেণ্টিমিটাৰ। এই বৰষুণ আকৌ প্ৰায় 3টা মাহত অধিক হয়। সেই সময়ত পথসমূহৰ বিশেষকৈ ৰাস্তা আৰু ৰেলপথৰ অধিকাংশই লুৰ খনন, পৃষ্ঠীয় খনন আদিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় আৰু এইবোৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে অতিৰিক্ত ধন খৰচ কৰিবলগীয়া হয়। এনেবোৰ কাৰ্য ব্যয়বহুল হোৱাৰ বাবে অসমৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা পিছপৰি আছে। 4 নম্বৰ পইণ্টটো হ'ল অধিক বৰষুণ আৰু ইয়াৰ ফলত হোৱা একাধিক বানপানীয়ে পথ আৰু ৰেলপথবোৰৰ বিস্তৃত ক্ষতি কৰে। ফলত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ অধিক অৱনতি হয়। বছৰৰ কেইমাহমান বানপানীৰ কাৰণে গধুৰ যান-বাহনৰ বাবে পথ বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। পাহাৰীয়া অঞ্চলত ভূমিস্খলন, মৃত্তিকাৰ অৱনমন ঘটি পথ পৰিবহণত বিজুতি ঘটায়। ফলত পথ সুচল কৰিবলৈ কৰ্মী আৰু অন্যান্য বাহন ব্যৱহাৰ কৰিবলৈ অধিক ব্যয় কৰিবলগীয়া হয়। চ' এই 4টা আছিল অসমৰ যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা পিছপৰি থকাৰ ভৌগোলিক কাৰণ। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন যিটো মানচিত্ৰৰ মাপনিৰ সংজ্ঞা লিখা আৰু ইয়াৰ প্ৰকাৰসমূহ উল্লেখ কৰা। চ' উত্তৰটো হ'ব মানচিত্ৰৰ মাপনিৰ সংজ্ঞা লিখিব লাগিব আৰু ইয়াৰ প্ৰকাৰসমূহ লিখিব লাগিব। চ' উত্তৰ, মাপনি বা স্কেল বুলি ক'লে সাধাৰণতে এটা অনুপাতৰ ধাৰণা কৰিব পৰা যায়, অৰ্থাৎ ভূপৃষ্ঠত কোনো দুটা নিৰ্দিষ্ট বিন্দুৰ মাজত থকা প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰৰ প্ৰতিনিধিত্ব দূৰত্বৰ অনুপাতকে স্কেল বা মাপনি বুলি কোৱা হয়। মাপনি আচলতে মানচিত্ৰত ব্যৱহৃত হোৱা এটা সূক্ষ্মতৰ বস্তুৰ লেখীয়া আৰু মানচিত্ৰৰ বাবে মাপনি এক প্ৰয়োজনীয় মৌল। এইটো আছিল মাপনিৰ সংজ্ঞা। এতিয়া হ'ব মাপনিৰ প্ৰকাৰ। মাপনি 3 প্ৰকাৰৰ, যেনে ৰৈখিক মাপনি, উক্তি মাপনি আৰু নিৰূপক ভগ্নাংশ। এই 3টা হৈছে মাপনিৰ প্ৰকাৰ। চ' এইখিনি লিখিলে 3 নম্বৰটো হৈ যাব। এতিয়া আহিল বৰ্ড কুৱেশ্যন 6 মাৰ্কছৰ। 2টা আহে ভুল ছেকশ্যনৰ পৰা, যিকোনো এটা লিখিব লাগে 6 মাৰ্কছৰ। চ' কুৱেশ্যন 6 মাৰ্কছৰ প্ৰথমটো দিছে, দূৰসংবেদন বুলিলে কি বুজায়? ভূগোল অধ্যয়নত ভৌগোলিক তথ্য ব্যৱস্থাৰ অৰ্থাৎ GISৰ প্ৰয়োগ সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰটো হ'ব দূৰসংবেদন এক বিশেষ প্ৰযুক্তি য'ত প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্য পাতি আদি সংগ্ৰহ কৰা হয়। এই প্ৰযুক্তি মুখ্যভাৱে জড়িত হৈ থাকে সংবেদনযুক্ত কৃত্ৰিম উপগ্ৰহ বা উচ্চতাৰে পৰা উৰা বিমান। কৃত্ৰিম উপগ্ৰহই বা অধিক উচ্চতাৰে উৰা আকাশী যানবোৰে পৃথিৱীখনক সূক্ষ্মাতি স্বৰূপে পৰীক্ষা কৰিব পৰা তথ্য সংগ্ৰহ কৰিব পাৰে। চ' এইখিনি আছিল দূৰসংবেদনৰ সংজ্ঞা। এতিয়া আহিব ভূগোল অধ্যয়নত ভৌগোলিক তথ্য ব্যৱস্থা অৰ্থাৎ GISৰ প্ৰয়োগ সম্পৰ্কে। চ' নেক্সট যিটো ইয়াৰ পিছৰ কুৱেশ্যনটো যিটো ভূগোল অধ্যয়নত ভৌগোলিক তথ্য অৰ্থাৎ GISৰ প্ৰয়োগৰ কাৰ্যসমূহ অৰ্থাৎ GIS ছফ্টৱেৰৰ দ্বাৰা সম্পাদন হোৱা বহুতো কাৰ্য হ'ল সংগ্ৰহ। 1 নম্বৰ সংগ্ৰহ, মানচিত্ৰ পৰিক্ৰমিত মানচিত্ৰ, আকাশৰ পৰা তোলা ছবি, উপগ্ৰহৰ পৰা লোৱা চিত্ৰ, জৰীপ আদিৰ বিভিন্ন ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়। 2 নম্বৰ পইণ্ট সংৰক্ষণ,
তথ্য সংগ্ৰহ কৰাৰ পিছত উপযুক্তভাৱে সেইবোৰক তথ্যৰ ভাণ্ডাৰ হিচাপে সংৰক্ষণ কৰে প্ৰয়োজন সাপেক্ষে সম্পাদনা অনুসন্ধান পুনৰুদ্ধাৰ বা বৰ্তমানৰ তাৰিখলৈ অৰ্থাৎ আপডেট কৰি ল'ব পাৰে 3 নম্বৰ বিশ্লেষণৰ মাধ্যমেৰে নতুন তথ্য সম্বলিত কৰা হয় আৰু উদ্ঘাটনো কৰিব পাৰে 4 নম্বৰ উৎপাদন বিশ্লেষণৰ মাধ্যমেৰে নিঃসৰণ কৰি উলিওৱা ফলাফলক বিভিন্ন উপাদানেৰে যেনে গ্ৰাফ বা লেখনি চিত্ৰ দণ্ডচিত্ৰ জ্যামিতি চিত্ৰ মানচিত্ৰ তালিকা ৰেখাচিত্ৰ বিৱৰণী প্ৰতিবেদন আদি প্ৰস্তুত কৰি উলিওৱাকে উৎপাদন বোলে এনেদৰে পোৱা সঠিক তথ্যৰ দ্বাৰা বিভিন্ন বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহজসাধ্য হৈ পৰে সো এইখিনি আছিল ভূগোল অধ্যয়নত ভৌগোলিক তথ্য ব্যৱস্থা অৰ্থাৎ GISৰ কাৰ্য বা প্ৰয়োগ সম্পৰ্কে সো 4ৰ বি যিটো অৰ কুৱেশ্যন আছে অৰ কুৱেশ্যনটো হৈছে অসমৰ শিল্প উদ্যোগৰ মন্থৰ অগ্ৰগতিৰ কাৰণসমূহ লিখা ৰাজ্যখনৰ কাঁহ আৰু পিতল উদ্যোগে সন্মুখীন হোৱা সমস্যাসমূহ উল্লেখ কৰা এইটো প্ৰথম যিটো অসমৰ শিল্প উদ্যোগৰ মন্থৰ অগ্ৰগতিৰ কাৰণ এইটোৰ 4 মাৰ্কছ আৰু ৰাজ্যখনৰ কাঁহ আৰু পিতল উদ্যোগৰ সন্মুখীন হোৱা সমস্যাসমূহ এইটো হ'ব 2 মাৰ্কছ টোটেল 4 + 2 6 মাৰ্কছৰ সো এইটোৰ উত্তৰ হ'ব প্ৰথম যিটো অসমৰ ঔদ্যোগিক অনুগ্ৰহতাৰ মন্থৰ হোৱাৰ কাৰণসমূহ হ'ল 4টা লিখিব লাগিব যেহেতু 4 মাৰ্কছ সো এইখিনি হ'ব অসমত উপলব্ধ প্ৰাকৃতিক সম্পদৰ ওপৰত ভাণ্ডাৰৰ আজিকোপতি পৰিমাণ নিৰ্ধাৰণ কৰিব পৰা নাই ইয়াৰ মূল কাৰণ অত্যাধুনিক প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগ ভালদৰে কৰা হোৱা নাই 2 নম্বৰ পইণ্ট পৰ্যাপ্ত পুঁজিৰ অভাৱত উদ্যোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰাত চৰকাৰ থমকি ৰ'বলগীয়া হৈছে 3 নম্বৰ পইণ্ট অসমৰ খিলঞ্জীয়া ডেকাতেজত ঔদ্যোগিক মানসিকতাৰ অভাৱ 4 নম্বৰ পইণ্ট শক্তিৰ নাটনিয়ে উদ্যোগপতিক নিৰাশ কৰিছে এই 4টা অসমৰ উদ্যোগগতি মন্থৰ হোৱাৰ কাৰণ এই 4টা দিব লাগিব সো ইয়াৰ পিছত যেটো হৈছে কাঁহ আৰু পিতল শিল্পৰ যেহেতু 2 মাৰ্ক গতিকে 2টা পইণ্ট লিখিলে হৈ যাব মই ইয়াত 3টা পইণ্ট কম এই 3টা শিকি ল'ব বাই চান্স যদি বেছি মাৰ্কছৰ আহি যায় সো কাঁহ আৰু পিতল শিল্পৰ সমস্যাসমূহ হ'ল এই শিল্প উদ্যোগৰ কাৰণে বজাৰত কেঁচামালৰ নাটনি দেখা যায় ভগা ফুটা চেপেটা আদি পুৰণি সামগ্ৰীবোৰে ঘৰে ঘৰে সংগ্ৰহ কৰি মজুত কৰি কেঁচামালৰ যোগান ধৰা হয় এই ব্যৱসায়টো বৰ্তমান অসমৰ বাহিৰৰ ব্যৱসায়ীৰ হাতত মুঠিত অসাধু ব্যৱসায় চক্ৰটোৱে কেঁচামালৰ মূল্য খেয়াল মুচিমতে নিৰ্ধাৰণ কৰে এই 4টা আছিল কাঁহ আৰু পিতল শিল্পৰ 5টা সমস্যা সো এইখিনি আছিল আমাৰ 2020 বৰ্ষৰ স্বদেশ অধ্যয়নৰ ভূগোল সেকশনৰ 40 মাৰ্কছৰ কুৱেশ্যন আনসাৰ শৰ্টবট সকলো এতিয়া আমি আলোচনা কৰিম 2020 বৰ্ষৰ স্বদেশ অধ্যয়নত কুৱেশ্যনখনত অহা হিষ্ট্ৰী সেকশন অৰ্থাৎ বুৰঞ্জী সেকশনৰ শৰ্টবট সকলো কুৱেশ্যন আলোচনা কৰিম সো বুৰঞ্জী সেকশনত প্ৰথমে শৰ্ট কুৱেশ্যন আহিছিল পইণ্ট ৱাইজ প্ৰথম কুৱেশ্যনটো আছিল 1A ঐতিহাসিক ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল শুদ্ধ উত্তৰ 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1B কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে উত্তৰ 1942 চনত 1C আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ ৰণ কোন চনত সংগঠিত হয় শুদ্ধ উত্তৰ 1671 চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ ৰণ সংগঠিত হৈছিল 1D অসমত স্থাপন কৰাৰ প্ৰথম তেল শোধনাগাৰ কোনটো ডিগবৈ উত্তৰটো ডিগবৈ 1E চিপকো আন্দোলনৰ ভাৰতবৰ্ষৰ কোন ৰাজ্যত আৰম্ভ হৈছিল উত্তৰাখণ্ডত প্ৰথমে আৰম্ভ হৈছিল 1F অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে উত্তৰ অসমত 18খন বন্যপ্ৰাণী অভয়াৰণ্য আছে সো এইখিনি আছিল বুৰঞ্জী সেকশনৰ 1 মাৰ্কছৰ এতিয়া আহিব 2 মাৰ্কছৰ 2A কুৱেশ্যন আহিছিল ইংৰাজৰ কৰনীতিৰ বিৰুদ্ধে অসমত কৃষক বিদ্ৰোহ হোৱা দুখন ঠাইৰ নাম উত্তৰ নগাঁও জিলাৰ ফুলগুৰি আৰু দৰং জিলাৰ পতৰুঘাট 2B কোন চনত বিদেশী বিতাড়ন আন্দোলন আৰম্ভ হয় আৰু কোন চনত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল উত্তৰ 1978 চনত বিদেশী বিতাড়ন আন্দোলন আৰম্ভ হয় আৰু 1985 চনত অৰ্থাৎ 1985 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল 2C হাতীদাঁতৰ পৰা নিৰ্মিত দুবিধ সামগ্ৰীৰ নাম উত্তৰ হাতীদাঁতৰ পৰা নিৰ্মিত দুবিধ সামগ্ৰীৰ নাম হ'ল ফণী আৰু পাশা খেলৰ পাশতি 2D অসমত 8 ৰিখটাৰতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্প দুটা কোন চনত সংঘটিত হৈছিল উত্তৰ 1897 চনত 1897 চনত 8.7 প্ৰাবল্যৰ আৰু 1950 চনত 8.6 প্ৰাবল্যৰ ভূমিকম্প হৈছিল 3A 1861 চনত ফুলগুৰি কৃষক বিদ্ৰোহৰ কাৰণসমূহ আলোচনা কৰা এইটো 4 মাৰ্কছৰ কুৱেশ্যন আহিছিল 1861 চনৰ ফুলগুৰি কৃষক বিদ্ৰোহৰ কাৰণসমূহ আলোচনা কৰিব লাগে সো
1861 চনৰ ফুলগুৰি কৃষক বিদ্ৰোহৰ কাৰণসমূহ হ'ল 1 নম্বৰ পইণ্ট 1860 চনত ব্ৰিটিছ চৰকাৰে কানি খেতি নিষিদ্ধ কৰি যিটোৱে ফুলগুৰি অঞ্চলৰ লোকসকলৰ ঘৰুৱা অৰ্থনীতি ভাঙি পেলায় এই অঞ্চলটোত কানি খোৱা লোকৰ সংখ্যা আছিল অধিক 2 নম্বৰ পইণ্ট তাৰোপৰি খেতি নিষিদ্ধ কৰা কথাটোক কৃষকসকলে জনসাধাৰণৰ সামাজিক ৰীতি আৰু আৱাসৰ ওপৰত ব্ৰিটিছৰ অযথা হস্তক্ষেপ বুলি ক্ষোভ প্ৰকাশ কৰিছিল 3 নম্বৰ পইণ্ট ব্ৰিটিছ চৰকাৰে অনুজ্ঞাপত্ৰৰ ওপৰত কৰ লগোৱাৰ প্ৰস্তাৱে ফুলগুৰিৰ কৃষক ৰাইজক অসন্তুষ্ট কৰি তুলিছিল 4 নম্বৰ পইণ্ট ফুলগুৰি অঞ্চলৰ তিৱা আৰু কছাৰী জনগোষ্ঠীৰ কৃষকসকলে ঘৰ বাৰী আৰু তামোল পাণৰ ওপৰত ব্ৰিটিছে সুকীয়া কৰ আৰোপ কৰিব বুলি উৰাবাতৰিয়ে এই বিদ্ৰোহত ইন্ধন যোগাইছিল 5 নম্বৰ পইণ্ট তাৰ উপৰিও ব্ৰিটিছৰ ফুলগুৰি অঞ্চলত কৃষিজাত সামগ্ৰীৰ ওপৰত অধিক কৰ লগাই দিছিল যাৰ বাবে 1861 চনত ফুলগুৰিৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল চ' এইকেইটা আছিল 3ৰ এ ফুলগুৰি কৃষক বিদ্ৰোহৰ কাৰণবোৰ ইয়াৰ পিছত 3ৰ বি আহিছিল 3B অসমৰ সমাজ সংস্কৃতি আৰু অৰ্থনীতিত জনপ্ৰব্ৰজনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা চ' এইটোৰ উত্তৰ হ'ব অসমৰ অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত চৰকাৰী পৃষ্ঠপোষকতাত দ্বিতীয় পৰ্যায়ত বিভিন্ন ৰাজনৈতিক আৰু প্ৰাকৃতিক কাৰণত অসমলৈ হৈ থকা জনপ্ৰব্ৰজনৰ বহুমুখী প্ৰভাৱ অসমৰ সামগ্ৰিক জনজীৱন অৰ্থনীতি আৰু সাংস্কৃতিক দিশত বিশদভাৱে পৰিছে অসমৰ জনসংখ্যা বৃদ্ধিৰ ভয়াৱহ জনবিস্ফোৰণৰ ফলত খাদ্য বস্ত্ৰ বাসস্থান আদি নানা সমস্যাই দেখা দিছে শিক্ষা দীক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰৰ তুলনাত যথেষ্ট পিছ পৰি আছে বৰ্ধিত জনসংখ্যাৰ বাবে বসবাসৰ উপযোগী ভূমি কমি অহাৰ লগে লগে প্ৰাকৃতিক ভাৰসাম্যও বিনষ্ট হৈছে পুৰণি আৰু নতুন আৱাসীসকলৰ ভাষা সাহিত্য সংস্কৃতিৰ উমৈহতীয়া উপাদানৰ দ্বাৰা শক্তিশালী হোৱা অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া অসমৰ বৈধ অবৈধ প্ৰব্ৰজনকাৰীসকলৰ বাবে বাধাগ্ৰস্ত হৈছে বহুতো প্ৰব্ৰজনকাৰীয়ে অসমলৈ নিজ ভাষা মাতৃভাষা বুলিও স্বীকৃতি দিছিল চ' এইখিনি আছিল 3ৰ বি আনচাৰ 3ৰ চি অসমৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ ওপৰত এটি টোকা লিখা অৰ্থাৎ হস্ততাঁত বস্ত্ৰ শিল্প যিটো এইটো বোৱাকটা শিল্পৰ যিটো সেইটো ছেইম উত্তৰ চ' 3ৰ চিৰ উত্তৰ হ'ব তাঁত বোৱা আৰু সূতা কটা কাম দুটাক একেলগে বোৱাকটা বুলি কোৱা হয় সকলো অসমীয়া নাৰীৰ বাবে বোৱাকটা কামটো প্ৰতিভা দৰ্শনৰ কাম আছিল বোৱাকটা নজনা ছোৱালীক থুপুৰি বুলি সমাজে হাঁহিছিল যদিও বোৱাকটা কামটোক সকলোৱে অসমীয়া তিৰোতাই কৰিছিল তথাপিও তাত বৈ জীৱিকা অৰ্জন কৰা তাঁতী আৰু জোলা নামৰ দুটা বৃত্তিধাৰী খেলো আছিল কপাহৰ পৰা কপাহী কাপোৰৰ উপৰিও এৰী মুগা আৰু পাট এই তিনিবিধ অসমৰ মহিলাসকলে বৈছিল আহোম স্বৰ্গদেউসকলে বোৱাকটা শিল্পৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল মুঠতে বস্ত্ৰ উৎপাদনত পুৰণি অসম স্বাৱলম্বী আছিল চ' এইখিনি আছিল 3ৰ চিৰ উত্তৰ 3ৰ ডি মাজুলী দ্বীপৰ গুৰুত্ব সম্পৰ্কে এটি চমু টোকা লিখা মাজুলী দ্বীপৰ গুৰুত্ব সম্পৰ্কে এটি চমু টোকা লিখিব লাগে চ' এইটোৰ উত্তৰ হৈছে মাজুলী পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ বৰ্তমান মাজুলীৰ ওপৰত অসমৰ পৰিৱৰ্তিত জলবায়ুৰ বিৰূপ প্ৰভাৱ পৰিছে বানপানী আৰু খহনীয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত নদীদ্বীপটো নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে ইয়াৰ ফলত দ্বীপটোৰ প্ৰধান বাসিন্দা ভৈয়াম জনজাতীয় সম্প্ৰদায়ৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ সৰ্বশান্ত হ'বলগীয়াত পৰিছে খহনীয়াৰ গৰাহত পৰি অসমৰ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থানস্বৰূপে প্ৰসিদ্ধ মাজুলীৰ পৰা বহুকেইখন সত্ৰ স্থানান্তৰ কৰিবলগীয়া হৈছে 1950 চনৰ ভৰ ভূমিকম্পৰ পিছৰে পৰা নদীদ্বীপটোত খহনীয়া আৰু ভূমিস্খলনৰ মাত্ৰা ভয়ানক ৰূপত বৃদ্ধি পাইছে প্ৰাপ্ত তথ্যমতে 1914, 1949 আৰু 1963 চনত প্ৰথম অৱস্থাত নদীদ্বীপটো 733.09, 588.79 আৰু 513.89 বৰ্গ কিলোমিটাৰ ভূমি ব্ৰহ্মপুত্ৰই গ্ৰাস কৰিছিল চ' এইখিনি আছিল মাজুলী দ্বীপৰ গুৰুত্ব ইয়াৰ পিছৰ কুৱেশ্যনটো অসমত ৰেল যোগাযোগৰ অগ্ৰগতি সম্পৰ্কে চমুকৈ লিখা উত্তৰ পূব সীমান্ত ৰেলৰ ইতিহাস সূচনা হৈছিল পূৰ্বৰ আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী আছাম বেংগল ৰেলৱে আৰু ইষ্টাৰ্ণ বেংগল ৰেলৱেৰ জৰিয়তে 1982 চনত ARTCয়ে অসমত প্ৰথম ৰেলপথ মুকলি কৰিছিল আমোলাপট্টি আৰু দিনদানৰ মাজত 15 মাইল দৈৰ্ঘ্যৰ এই লাইনটো মুকলি কৰা হৈছিল চাহপাত সৰবৰাহ কৰিবলৈ 1984 চনত একেটা লাইন মাৰ্গেৰিটাৰ মাকুম কয়লা ক্ষেত্ৰলৈ সম্প্ৰসাৰণ কৰা হৈছিল যাত্ৰী পৰিবহণৰ বাবে কোম্পানীয়ে প্ৰথম আৰম্ভ কৰিছিল ডিব্ৰু-শদিয়া ৰেলৱে 1900 পৰা 1911 চনৰ ভিতৰত ৰেল যাতায়াত ব্যৱস্থাই পূৰ্বতকৈ অধিক
অঞ্চল সামৰি লৈছিল। ARTC ইষ্টাৰ্ণ বেংগল ৰেলৱে আৰু আছাম বেংগল ৰেলৱে কোম্পানীয়ে বৰাক উপত্যকাকো ৰেল যাতায়াতৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। 1947 চনত দেশ বিভাজনৰ ফলত অসম বেংগল ৰেলৱে দুভাগ হোৱাত অসম ৰেলৱে গঠন হৈছিল আৰু ইয়াৰ সদৰ আছিল পাণ্ডুত। বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত উত্তৰ পূব সীমান্ত ৰেলৱেৰ জৰিয়তে ৰেল যাতায়াত পৰিচালিত হয়। 1958 চনৰ 15 জানুৱাৰীত নৰ্থ ইষ্টাৰ্ণ ৰেলৱেৰ পৰা কাটি আনি নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে নামে সুকীয়া মণ্ডল গঠন কৰা হয় আৰু মালিগাঁও NF ৰেলৱেৰ সদৰ হিচাপে ঘোষণা কৰা হয়। চ' এইখিনি আছিল অসম ৰেল যোগাযোগৰ অগ্ৰগতিৰ সম্পৰ্কে এটি চমু টোকা। ইয়াৰ পিছত যিটো 6 মাৰ্কৰ দুটা কুৱেশ্যন আহে এটা লিখিব লাগে। প্ৰথম যিটো আছে ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলী আৰু ফলাফল আলোচনা কৰা। চৰ্তাৱলী 3 মাৰ্কছ আৰু ফলাফল 3 মাৰ্কছ, টোটেল 6 মাৰ্কছৰ। চ' 3টা চৰ্ত আৰু 3টা ফলাফল লিখিলে এইটো হৈ যাব। চ' এইটোৰ উত্তৰ হৈছে ইয়াণ্ডাবু সন্ধিৰ কেইটামান গুৰুত্বপূৰ্ণ চৰ্তাৱলী তলত উল্লেখ কৰা হ'ল। ব্ৰহ্মপুত্ৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা। যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান ৰজাই বা ব্ৰহ্মদেশৰ ৰজাই ইষ্ট ইণ্ডিয়া কোম্পানীক 1 নিযুত পাউণ্ড আদায় দিবলৈ মান্তি হয়। ব্ৰহ্মপুত্ৰৰ ৰাজধানী আবাদ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কূটনৈতিক প্ৰতিনিধি ৰখাৰ অনুমতি প্ৰদান কৰা হয়। মুঠতে ইয়াণ্ডাবু সন্ধিত ভালেমান গুৰুত্বপূৰ্ণ চৰ্ত সন্নিৱিষ্ট কৰা হয় আৰু অসম তথা দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ আছিল। ইয়াণ্ডাবু সন্ধিৰ ফলাফল বা পৰিণতিসমূহ হ'ল এই সন্ধিৰ ফলাফলস্বৰূপে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কাছাৰ, জয়ন্তীয়া, মণিপুৰ আৰু অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰাজনৈতিক সিদ্ধান্তবোৰ মন কৰিবলগীয়া। এই সন্ধিৰ ফলাফল স্বৰূপে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰজা গোবিন্দ চন্দ্ৰ আৰু ৰজা ৰামসিংহক কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দুখন শাসন কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে, যদিও আহোম ৰাজপ্ৰতিনিধিসকলৰ ক্ষেত্ৰত এনে অধিকাৰ প্ৰদান কৰাৰ পৰা বিৰত থাকে। এই সন্ধিৰ ফলস্বৰূপে জয়ন্তীয়া ৰজা ৰামসিংহই কাছাৰৰ দৰে বছৰেকীয়া বৰঙণি দিবলগীয়া নহ'লেও তেওঁ ব্ৰিটিছ চৰকাৰৰ সামৰিক অভিযানবোৰত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেল কাউন্সিলৰ পৰামৰ্শ মানি চলিবলগীয়া হৈছিল। এই সন্ধিৰ ফলাফলস্বৰূপে কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই কোম্পানীক 10,000 টকীয়া বছৰেকীয়া বৰঙণি দিবলগীয়া হৈছিল। চ' এইখিনি আছিল ইয়াণ্ডাবু সন্ধিৰ ফলাফল আৰু চৰ্তাৱলী। 4ৰ বি যিটো কুৱেশ্যন আহিছিল, অসমত খনিজ তেলৰ আৱিষ্কাৰ আৰু খনিজ তেল বিদ্যুৎ উদ্যোগৰ এক বুৰঞ্জীমূলক টোকা লিখা। উত্তৰ কেপ্টেইন উইলকিনছে শিৱসাগৰ জিলাৰ দক্ষিণ পশ্চিম খনিজ তেল আৰু কয়লা ক্ষেত্ৰ 1826 চনত প্ৰত্যক্ষ কৰি কোম্পানীৰ শাসনকালত তেল উদ্যোগৰ সূচনা কৰিছিল। 1854 চনত ৱাগেনট্ৰাইকৰ নামৰ এজন ব্যৱসায়ীয়ে লখিমপুৰ জিলাত তেলৰ পুংসমূহৰ লিজ বিচাৰিছিল আৰু 1865 চনত অৰ্থাৎ 1865 চনত গুড এনাফ নামৰ অন্য এজন তেলপুংৰ লিজ বিচাৰিছিল। জয়পুৰ আৰু মাকুমত 20 বছৰৰ লিজ লাভ কৰিছিল তেওঁলোকে। খনিজ তেলৰ প্ৰথম প্ৰণালীবদ্ধ বৰিং অৰ্থাৎ খনন 1866 চনৰ নৱেম্বৰ মাহত আৰম্ভ হৈছিল। ইয়াৰ পিছত অসমৰ খনিজ তেল আৰু এইবোৰৰ উদ্যোগৰ বুৰঞ্জীমূলক চমু বিৱৰণ লিখিব লাগিব। এইখিনি লিখি তোমালোকে পেৰাগ্ৰাফটো চেঞ্জ কৰিব লাগিব। চ' পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা ARTC মানে হৈছে অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী। 1882 চনৰ শেষৰ ফালে ARTCক লখিমপুৰ জিলাত তেল আহৰণৰ সুবিধা দিয়া হৈছিল। 1884 চনত ARTCয়ে কাম আৰম্ভ কৰে। 1892 চনত কোম্পানীয়ে 4 বৰ্গ মাইলৰ এখন ক্ষেত্ৰ 20 বছৰৰ বাবে লিজত লাভ কৰে। 1898 চনলৈকে ARTCয়ে বিভিন্ন গভীৰতাৰ 10টা তৈল খাদত কাম কৰি আছিল, যদিও তেল আহৰণৰ পৰিমাণ যথেষ্ট কম আছিল। ARTCয়ে মাৰ্গেৰিটাত এটা সৰু ৰিফাইনেৰী খুলি লৈছিল। ARTCৰ অধ্যক্ষ আছিল লৰ্ড ৰিক্সডেল। 1921 চনলৈকে ARTC আৰু AOCৰ পৰিচালনা বৰ্ডে সন্মিলিতভাৱে কাম কৰিছিল। 1921 চনত ARTC কোম্পানীত থকা অংশ ভাৰ্মা অইল কোম্পানীক বিক্ৰী কৰা হৈছিল। ARTCয়ে 1882 চনত অসমৰ ৰেলপথ মুকলি কৰিছিল আমোলাপট্টি আৰু দিনজানৰ মাজত। চ' এইখিনি আছিল এই কুৱেশ্যনটোৰ আনচাৰ। চ' এইখিনি হ'ল 2020 বৰ্ষৰ স্বদেশ অধ্যয়নৰ বুৰঞ্জী আৰু ভূগোল ছেকশ্যনত অহা গোটেইকেইটা প্ৰশ্নৰ উত্তৰ শৰ্টৰ পৰা বৰ্ডলৈকে সকলো আমি আলোচনা কৰিলোঁ। আশা কৰোঁ নিশ্চয় সকলোৰে বাবে হেল্পফুল হৈছে। আৰু যদি কিবা অসুবিধাৰ সন্মুখীন হয় কমেণ্ট কৰিব পাৰে বা ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক আছে, আপোনালোকে মেছেজো কৰিব